কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলি হওঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে আৰু আমি বিচাৰিছোঁ হেংদান নহয় আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব কিতাপ উঠাই ল'ব আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক এইখিনি কথা আৰু আগন্তুক দিনত নেমছে ৰাজ্যজুৰি ভাল কাম কৰি যাব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত কৃষকৰ ছাত্ৰত ৰাইজৰ ছাত্ৰত ছাত্ৰ ছাত্ৰী ছাত্ৰত শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে যুদ্ধ কৰিব শৃংখল চলোৱাৰ ক্ষমতা আছে নেকি ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয় হেংদান লোৱাৰ কথা ক'লে হয় কাৰোবাক ওচৰতে দিলে হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয় কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা গতিকে শৃংখল চলিয়া হাঁহি থাকে কান্দি থাকে শৃংখল চলিয়া যুদ্ধ কৰি থাকক আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব DC হ'ব কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব আমেৰিকাত চাকৰি পাব জাপানত চাকৰি পাব ফ্ৰান্সত চাকৰি পাব আমি তাৰ কাৰণে লাগি আছোঁ আমি যুদ্ধ কৰিবলৈ লগা নাই শৃংখল চলিয়া যুদ্ধ কৰি থাকক অকলে যুদ্ধ কৰি থাকক শৃংখল চলিয়াৰ কোনো দাম নাই শৃংখল চলিয়াৰ কোনো মূল্য নাই শৃংখল চলিয়াৰ কোনো কাম নাই শৃংখল চলিয়াৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে বেলেগ একো কাম নাই চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ শৃংখল চলিয়া কোনো কাম নাই মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে কাৰণ চাওক বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল তাৰ পৰা খেদি দিছিল উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটাভাটাৰ মালিকৰ লগত বহিলে ইটাভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল প্ৰেম হৈ গ'ল তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল এই হৈছে কোটি টকীয়া ৰহস্যজনক প্ৰশ্ন ধন্যবাদ কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলি হওঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে আৰু আমি বিচাৰিছোঁ হেংদান নহয় আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব কিতাপ উঠাই ল'ব আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক এইখিনি কথা আৰু আগন্তুক দিনত নেমছে ৰাজ্যজুৰি ভাল কাম কৰি যাব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত কৃষকৰ ছাত্ৰত ৰাইজৰ ছাত্ৰত ছাত্ৰ ছাত্ৰী ছাত্ৰত শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে যুদ্ধ কৰিব শৃংখল চলোৱাৰ ক্ষমতা আছে নেকি ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয় হেংদান লোৱাৰ কথা ক'লে হয় কাৰোবাক ওচৰতে দিলে হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয় কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা গতিকে শৃংখল চলিয়া হাঁহি থাকে কান্দি থাকে শৃংখল চলিয়া যুদ্ধ কৰি থাকক আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব DC হ'ব কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব আমেৰিকাত চাকৰি পাব জাপানত চাকৰি পাব ফ্ৰান্সত চাকৰি পাব আমি তাৰ কাৰণে লাগি আছোঁ আমি যুদ্ধ কৰিবলৈ লগা নাই শৃংখল চলিয়া যুদ্ধ কৰি থাকক অকলে যুদ্ধ কৰি থাকক শৃংখল চলিয়াৰ কোনো দাম নাই শৃংখল চলিয়াৰ কোনো মূল্য নাই শৃংখল চলিয়াৰ কোনো কাম নাই শৃংখল চলিয়াৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে বেলেগ একো কাম নাই চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ শৃংখল চলিয়া কোনো কাম নাই মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে কাৰণ চাওক বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল তাৰ পৰা খেদি দিছিল উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটাভাটাৰ মালিকৰ লগত বহিলে ইটাভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল প্ৰেম হৈ গ'ল তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল এই হৈছে কোটি টকীয়া ৰহস্যজনক প্ৰশ্ন ধন্যবাদ।